দ্বিতীয়তে, এই ডেকাসকল প্ৰাৰ্থনাশীল আছিল। বাবিলৰ ৰজা নবুখদনেছৰে এটা সপোন দেখিলে। তেওঁ সপোন দেখাৰ পাছত তেওঁ কি কৰিছিল চাওঁ আহক। দানিয়েল পুস্তকৰ 2 অধ্যায়ৰ 2 পদৰ পৰা পঢ়িম। পাছে ৰজাই তেওঁৰ সেই সপোন নিজকে ক'বৰ নিমিত্তে শাস্ত্ৰজ্ঞ, গণক, মায়াবী আৰু কল্দিয়াবিলাকক মাতিবলৈ আজ্ঞা দিলত তেওঁবিলাক আহি ৰজাৰ আগত থিয় হ'ল। ৰজাই তেওঁলোকক কৈছিল, মই এটা সপোন দেখিলোঁ। মহাৰাজ, এইটো বৰ ভাল কথা, আপুনি সপোন দেখিলে। সপোনত আপুনি কি দেখিলে কওকচোন, তাৰ অৰ্থ আমি আপোনাক ভাঙি ক'ম। এই বুলি কওঁতে ৰজাই কি ক'লে জানেনে বাৰু? মই সপোন দেখিলোঁ, কিন্তু মই যি সপোন দেখিলোঁ তাক ক'ব নোৱাৰোঁ, কাৰণ মই পাহৰি গ'লোঁ। মই যি সপোন দেখিছিলোঁ সেইটো মোৰ মনত নাই। ঠিক আছে মহাৰাজ, আপুনি আমাক কিয় মাতিলে? মই যি সপোন দেখিলোঁ তাৰ অৰ্থ তোমালোকে ক'ব লাগে। তেওঁলোকে হাতযোৰ কৰি নমস্কাৰ কৰিলে। মহাৰাজ, 1 মিনিট ৰ'বচোন। কি সপোন দেখিলে সেইটো আমাক ক'লে আমি তাৰ অৰ্থ ভাঙনি কৰিবলৈ চেষ্টা কৰিম। কিন্তু আপুনি সপোনটো যদি পাহৰি গ'ল, তেন্তে তাৰ অৰ্থ ভাঙনি কৰি দিয়াটো এই পৃথিৱীত কাৰো কাৰণে সম্ভৱ নহ'ব। প্ৰিয়সকল, চাওকচোন ৰজাজন কিমান মূৰ্খ। তেওঁ যি ভাবিলে, যি বিচাৰিলে, তাক তেওঁৰ লোকসকলে যদি কৰি দিব নোৱাৰে তেন্তে তেওঁলোকক মাৰি পেলাব। ইমানেই মূৰ্খ। তেওঁ কি ক'লে জানেনে? তোমালোকে মোক প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিছা। এতিয়ালৈকে মোৰ লগত থাকি বৰ খোৱা বোৱা কৰিলা, মজা কৰিলা, কিন্তু এতিয়া মোৰ কথা শুনা। যদি তোমালোকে মোৰ সপোনৰ ফলিতা ক'ব নোৱাৰা তেন্তে মই তোমালোকক মাৰি পেলাম। বৰ ভয়ানক আজ্ঞা তেওঁ ঘোষণা কৰিলে। মাৰি পেলাম। কালি পৰহিলৈ এই সকলোবোৰ মৰিবলগীয়া আছে। তালৈ অহা জ্যোতিষী পণ্ডিত আৰু ৰজাক মন্ত্ৰণা দিয়া মন্ত্ৰী, এই সকলোকে কিছুদিনতেই মৰা হ'ব। তেওঁলোকৰ মাজত দানিয়েলো আছিল। তেওঁলোকৰ মাজত যিসকল প্ৰধান আছিল তেওঁলোক ছদ্ৰক, মেছক আৰু অবেদনগো আছিল 10 নম্বৰ পদৰ পৰা। কল্দিয়াবিলাকে ৰজাক উত্তৰ দি ক'লে, মহাৰাজে সোধা কথা জনাব পৰা পৃথিৱীত কোনো নাই, কিয়নো মহান আৰু পৰাক্ৰমী কোনো ৰজাই কেতিয়াও এনে কথা কোনো শাস্ত্ৰজ্ঞ কি গণক কি কল্দিয়াক সোধা নাই। মহাৰাজে যি কথা সুধিছে সেয়ে কঠিন, কিয়নো মৃত্যবিলাকৰ লগত বাস নকৰা দেৱতাসকলৰ বাহিৰে মহাৰাজৰ আগত ইয়াক জনাব পৰা কোনো নাই। ইয়াকে শুনি ৰজাই ক্ৰুদ্ধ আৰু অতিশয় কোপান্বিত হৈ বাবিলৰ আটাই বিদ্বান লোকক বধ কৰিবলৈ আজ্ঞা দিলে। এই সকলোবোৰ লোক বিপদত পৰিল। সকলোকে মাৰি পেলোৱা বুলি কৈ নবুখদনেছৰে আদেশ দিলে। বিদ্বান লোকবিলাকক বধ কৰা আজ্ঞা প্ৰচাৰিত হ'লত লোকবিলাকে দানিয়েলক আৰু তেওঁৰ লগৰীয়াবিলাকক বধ কৰিবলৈ বিচাৰিলে। আৰম্ভ হৈ গ'ল কি? এওঁলোকক হত্যা কৰাৰ অনুষ্ঠান। এইদৰে হত্যা কৰাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল আৰু তেওঁলোকে দানিয়েল, ছদ্ৰক, মৈছক, অবেদনগোকো হত্যা কৰিব। যেতিয়া হত্যা কৰাৰ সময় ওচৰ চাপিল, তেতিয়া বাবিলৰ বিদ্বান লোকবিলাকক বধ কৰিবলৈ ওলাই যোৱা অৰিয়োক নামেৰে ৰজাৰ ৰক্ষক সেনাপতিক দানিয়েলে বিবেচনাৰে আৰু জ্ঞানেৰে উত্তৰ দিলে। তেওঁ ৰাজসেনাপতিক সেই অৰিয়োকক উত্তৰ দি সুধিলে, ৰজাৰ পৰা ইমান ততাতৈয়া আজ্ঞা কিয়? তেতিয়া অৰিয়োকে সেই কথা দানিয়েলক ভাঙি ক'লে। তেতিয়া দানিয়েলে ৰজাৰ ওচৰলৈ গৈ এই প্ৰাৰ্থনা কৰিলে, মহাৰাজক সপোনটোৰ ফলিতা জনাবৰ অৰ্থে মোক কিছু সময় দিবলৈ আজ্ঞা হওক। মহাৰাজ, আপুনি যি কথা ক'বলৈ কৈছে সেয়া অসম্ভৱ কথা। আপুনি সপোন দেখি সপোনটো পাহৰিলে। ভাঙনি ক'বলৈ কৈছে সেয়া অসম্ভৱ। কিন্তু যি কাৰ্যটো আপোনাৰ দেশত থকা সকলো জ্ঞানী লোকৰ বাবে অসম্ভৱ সেয়া প্ৰমাণিত হৈ গ'ল, কিন্তু মোৰ ঈশ্বৰৰ কাৰণে সম্ভৱ। এটা সুযোগ যদি দিয়ে তেন্তে মই গৈ মোৰ ঈশ্বৰক সুধিম। মোৰ সপোনটোৰ অৰ্থ কওক। মহাৰাজ, সময় অকণ দিবনে? ৰজাই ক'লে, সময় কিয়? প্ৰাৰ্থনা কৰিবৰ বাবে। সেইদিনা দানিয়েলে ৰজাৰ পৰা কি বিচাৰিলে জানেনে? সময়। অলপ সময় দিবনে বাৰু? কিয়? প্ৰাৰ্থনা কৰিবৰ বাবে। কিয়নো তেওঁ জানিছিল প্ৰাৰ্থনাৰ দ্বাৰা অসম্ভৱ যেন লগা সমস্যাবিলাকৰ সমাধান আমি পাব পাৰোঁ। শুনিছেনে প্ৰিয় ভাই আৰু ভনী?
প্ৰাৰ্থনাই হৈছে প্ৰাণহানি হ'ব পৰা অৱস্থাৰ পৰা আপোনাক ৰক্ষা কৰিব। প্ৰাৰ্থনাইহে অসম্ভৱ যেন দেখা সমস্যাৰ সমাধান উলিয়াব পাৰে। প্ৰাৰ্থনাইহে আজি আপোনাৰ জীৱনত এটাও খোজ দিব নোৱাৰা অৱস্থাৰ পৰা আপোনাক মুক্ত কৰিব পাৰে। সেইদিনা এই পবিত্ৰ লোকসকল প্ৰাণহানিৰ বিপদত পৰিল। তেওঁলোকে কি কৰিলে জানেনে? ৰজাৰ ওচৰলৈ গৈ নিবেদন কৰি ক'লে, মহাৰাজ, অলপ সময় দিবনে বাৰু? কিয়, কি কাৰণে? আপোনাৰ সমস্যাৰ সমাধান আমি কৰিম। কেনেকৈ কৰিবা? প্ৰাৰ্থনাৰ দ্বাৰা কৰিম। ঈশ্বৰৰ উপস্থিতিলৈ গৈ প্ৰাৰ্থনা কৰাৰ দ্বাৰা সমাধান পোৱা যাব। এটা পৰিয়ালত স্বামীগৰাকীৰ মৃত্যু হ'ল আৰু পত্নীগৰাকী অসহায় হৈ পৰিল। ল'ৰা ছোৱালীৰ ভৰণ পোষণ কৰিবলৈ টান হ'ল। তেতিয়াই আকৌ ধাৰৰ টকা বিচাৰি আহি গ'ল আৰু যি ইচ্ছা তাকেই ক'বলৈ ধৰিলে। তোমাৰ স্বামীয়ে 5 লাখ টকা মোৰ পৰা ধাৰ লৈছিল, উভতাই নিদিয়াকৈ মৰি গ'ল। তুমি কেতিয়া দিবা? এইদৰে সদায় আহি আহি তেওঁক আমনি কৰি আছিল। ঘৰটো জব্দ কৰি ল'ম বুলি কৈ আছিল। কিন্তু সেই পত্নীগৰাকীয়ে ক'লে, মোৰ স্বামী জীয়াই থাকোঁতে তেওঁ কৈছিল যে আপোনাৰ সকলোবোৰ ধাৰ খুজি দিলে। তেতিয়া তেওঁক ক'লে, ধাৰ লোৱা লোকসকলে এইদৰেই কয়, তোমাৰ স্বামী সৰল মানুহ নহয়, ধাৰ লৈ খুজি দিলোঁ বুলি কৈ আছে। যদি দিয়েই দিছিল, ধাৰ খুজি দিলে বুলি তেনেকুৱা কাগজ কিবা আছেনে? ধাৰ খুজি দিয়া হ'ল এই বুলি মই কিবা কাগজত লিখি দিছোঁনে? আছে যদি দেখুওৱা। যদি নাই তেন্তে নিশ্চয় ধাৰ খুজিব লাগিব। অহাকালি আমি আহি আছোঁ, তোমাক চাই ল'ম। এইদৰে ধমক দি গুচি গ'ল। সমস্যা, তাই সমাধান কৰিব নোৱাৰা ধৰণৰ সমস্যা। আজি ইয়াত কোনোবা আছে নেকি যিয়ে সমস্যাত পৰি আছে, যাৰ সমাধান পোৱা নাই, যাক দূৰ কৰিব পৰা নাযায়, যাৰ সমাধান কৰিব নোৱাৰি? আপোনাৰ সামৰ্থতকৈ অধিক সমস্যা আপোনাৰ আছে নেকি? সেইদিনা যিসকল পবিত্ৰ আছিল, বিশ্বাসী আছিল আৰু ডেকা আছিল, এই ডেকাসকল যি দানিয়েল, ছদ্ৰক, মৈশক, অবেদনগো ভয়ানক সমস্যাৰ মাজত পৰি গৈছিল। সেই সমস্যাৰ সৈতে তেওঁলোকৰ কোনো সম্বন্ধ নাছিল। সেই সমস্যাৰ কাৰণ এওঁলোক কোনোপধ্যে নাছিল। হয়তো আজি আপুনি কৈ আছে, মই এই সমস্যাটোৰ কাৰণ নহয়, তথাপিও মোক কাৰণ বনাই দিলে। মোৰ সৈতে এই প্ৰব্লেমটোৰ কোনো সম্বন্ধ নাই, তথাপিও মই সন্মুখীন হ'বলগীয়া হৈ আছে। অফিচৰ যি হানি হ'ল তাৰ সৈতে মোৰ কোনো সম্বন্ধ নাই। সেই পৰিয়ালটোত যি হানি হৈছে তাৰ সৈতে মোৰ সম্বন্ধ নাই, তথাপিও মই তাৰ বাবে দায়ী হ'লোঁ। বিনা কাৰণত, আমি যে কওঁ বিনা কাৰণত, কোনো কাৰণ নোহোৱাকৈ মোক এই সমস্যাটোত পেলাই দিলে। য়েছ, কোনো কাৰণ নোহোৱাকৈ দানিয়েলক আৰু এই যিহুদীসকলক ফচাই দিলে। সেই সমস্যা এওঁলোকৰ প্ৰাণৰ নিমিত্তে বিপদ হ'ল। কি কৰিব লাগে? প্ৰিয়সকল, এতিয়া সেই মহিলাগৰাকীৰ ওচৰলৈ আহি কৈছে, তুমি ধাৰ খুজিবই লাগিব। এতিয়া তাই কি কৰিব বাৰু? তাই কি কৰিলে জানেনে? তাই আঁঠু ল'লে, প্ৰাৰ্থনা কৰিলে, পিতৃ, সমস্যা আহি গ'ল। স্বামীৰ মৃত্যু হোৱাৰ কাৰণে কষ্টত থাকোঁতে ধাৰ দিয়া লোকসকলে আহি মোক আৰু মোৰ সন্তানকেইটাক জীয়াই থাকিবলৈ দিয়া নাই। আপুনিয়ে কিবা এটা কৰক। মৃত্যুৰ পূৰ্বে মোৰ স্বামীয়ে কৈছিল, মই ধাৰবোৰ খুজি দিলোঁ, আৰু এওঁলোকে কৈছে ধাৰ খোজা হোৱা নাই, কাগজ দেখুৱাবলৈ কৈছে। পিতৃ, যিজন স্বামী মৰি গ'ল তেওঁ কেনেকৈ কাগজ পত্ৰ আনি দিব প্ৰভু? যিজন স্বামী মৰি গ'ল তেওঁ কেনেকৈ আহি এওঁলোকক উত্তৰ দিব প্ৰভু? প্ৰিয়সকল, সেইদিনা সেই মহিলাগৰাকীৰ সমস্যাটো এনেকুৱা আছিল যে যাৰ সমাধান নাছিল। তাই যেতিয়া ঘৰত প্ৰাৰ্থনা কৰি আছিল, তেতিয়া কি হ'ল জানেনে আপুনি? খিৰিকীৰে এটা চৰাই ঘৰৰ ভিতৰলৈ আহিল। চৰাইটোৱে চিঞৰ বাখৰ কৰাত তাই প্ৰাৰ্থনা কৰিব পৰা নাছিল। যেতিয়া মহিলাগৰাকীয়ে চকুলোৰে প্ৰাৰ্থনা কৰি আছিল, তেতিয়া সেই চৰাইজনীয়ে চিঞৰ বাখৰ কৰি ইফালে সিফালে উৰি আছিল। ব্যাকুল হৈ সেই মহিলাগৰাকীয়ে ক'লে, এয়া কি প্ৰভু? মই প্ৰাৰ্থনাও কৰিব পৰা নাই, কিয় এই পৰীক্ষা? সেই চৰাইটো যেতিয়া ইফালে সিফালে উৰি আছিল, তাক বাহিৰলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰোঁতে সেই চৰাইটো ওপৰফালে থকা এখন চেল্ফত বহি গ'ল। এই মহিলাগৰাকীয়ে তাক যিকোনো প্ৰকাৰে খেদিবলৈ ভাবি ঝাৰু লৈ তাক জোৰকৈ মাৰোঁতে ওপৰৰ পৰা এটা টোপোলা তলত পৰিল। সেই টোপোলাটোৰ পৰা কেইখনমান কাগজ পৰিল। এইবোৰ কিহৰ কাগজ বুলি খুলি চাই দেখিলে, ধাৰ খুজি দিয়া হ'ল তেনেকুৱা এখন কাগজ তাই দেখিবলৈ পালে। তাই পঢ়িলে। তাত লিখা আছিল, তুমি যি 5 লাখ টকা মোৰ পৰা ধাৰ লৈছিলা তাক তুমি খুজি দিলা। এতিয়া একো বাকী নাই। হস্তাক্ষৰ থকা কাগজখন পালে। সেই সময়তেই সেই ধাৰ দিয়া লোকজনে দুৱাৰত টুকুৰিয়ালে। কি হ'ল মোৰ 5 লাখ টকাৰ?
তাই আনি কাগজখন দেখুৱালে। এয়া লোৱা কাগজ। তেওঁ মনে মনে তাৰ পৰা গুচি গ'ল। সেয়া কেনেকৈ সম্ভৱ হ'ল? তাই নিজৰ সমস্যাৰ সমাধান কেনেকৈ কৰিবলৈ পাৰিলে? প্ৰাৰ্থনাৰ দ্বাৰা। প্ৰিয়সকল, দানিয়েলৰ প্ৰাণ বিপদত পৰিল। ছদ্ৰক, মৈশক আৰু অবেদনগৰো। তেওঁলোকে কি বিচাৰিলে জানেনে? সময় দিবনে? ঠিক আছে, দিম। কি কৰিবানো তোমালোকে? আমি আমাৰ ঈশ্বৰৰ উপস্থিতিলৈ গৈ প্ৰাৰ্থনা কৰিম। আহক। 17 পদৰ পৰা। পাছে দানিয়েল আৰু তেওঁৰ লগৰীয়াবিলাক বাবিলত আন বিদ্বানবিলাকৰ সৈতে বিনষ্ট নহ'বৰ নিমিত্তে সেই নিগুৰ কথাৰ বিষয়ে স্বৰ্গৰ ঈশ্বৰৰ আগত কৃপামাগন কৰিবলৈ দানিয়েলে নিজৰ ঘৰলৈ গৈ তেওঁৰ লগৰীয়া হননিয়া, মিছায়েল আৰু অজৰিয়াক সেই কথা জনালে। পাছে ৰাতি দৰ্শনত দানিয়েলৰ আগত সেই নিগুৰ বিষয় প্ৰকাশিত হ'লত দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰিলে। তেওঁলোক সকলোৱে একেলগে প্ৰাৰ্থনা কৰিছিল। কাৰণ কি জানেনে? প্ৰাৰ্থনা কৰাটো তেওঁলোকৰ বাবে নতুন কথা নাছিল। প্ৰাৰ্থনাত ভৰসা কৰাটো নতুন কথা নাছিল। প্ৰাৰ্থনাৰ দ্বাৰা অসম্ভৱক সম্ভৱ কৰাটো তেওঁলোকৰ বাবে নতুন কথা নাছিল। তেওঁলোকে কৈছিল, আমি নিৰামিষহে খাম। নপুংসকে তেওঁলোকক 10 দিনৰ সময় দিলে। তেওঁলোকে যি খাব বিচাৰে খাবলৈ দিয়া। 10 দিনৰ পাছত যিসকলে ৰাজকীয় আহাৰ খালে তেওঁলোকৰ মুখ চাব আৰু আমাৰ মুখো চাব। কাৰ মুখ ভাল আৰু উজ্জ্বল তাক চাব। যদি আমাৰ মুখ ভাল আৰু উজ্জ্বল দেখা পায় তেন্তে এই আহাৰেই আমাক দিব। সম্ভৱ হয়নে বাৰু? শক্তিশালী হৈ থাকিবলৈ হ'লে কি খাব লাগে? শক্তিশালী আহাৰ কি বাৰু? আমিষ আহাৰবিলাক। তেওঁলোকে প্ৰাৰ্থনা কৰিছিল চাগৈ, পিতৃ, পবিত্ৰ হৈ থাকিবলৈ আমি চেষ্টা কৰি আছোঁ। আমি পবিত্ৰ জীৱন যাপন কৰিব বিচাৰোঁ। আমি তেওঁলোকৰ দৰে খাব নোৱাৰোঁ, কিন্তু আমি অলপমান খালেও সেয়া আমাৰ শৰীৰৰ কাৰণে লাভদায়ক হ'ব লাগে। 10 দিনৰ পাছত আচৰিত কাৰ্য হৈ গ'ল। যিসকলে ৰাজকীয় আহাৰ খাইছিল তেওঁলোকতকৈ যিসকলে পবিত্ৰতা বিচাৰিছিল তেওঁলোকৰ মুখ উজ্জ্বল দেখা গ'ল। সেয়া কেনেকৈ হ'ল? প্ৰাৰ্থনাৰ দ্বাৰা। প্ৰাৰ্থনাৰ দ্বাৰা কি হয় তেওঁলোকে জানিছিল। প্ৰিয় ভাই ভনীসকল, আপোনালোকৰ জীৱনত প্ৰাৰ্থনাৰ দ্বাৰা অসম্ভৱো সম্ভৱ হোৱা তেনেকুৱা কিবা বিষয় আছেনে? আছে যদি বৰ ভাল। প্ৰিয়সকল, তেওঁলোক চাৰিওজনে একেলগে প্ৰাৰ্থনা কৰিলে। তেওঁলোকৰ সন্মুখত এটা ভয়ানক সমস্যা আছিল। সেই সমস্যাই তেওঁলোকৰ প্ৰাণ লৈ ল'ব, প্ৰাণহানি কৰিব। যি সমস্যাৰ কাৰণে তেওঁলোক মৰিবলগীয়া আছে সেই সমস্যাটোৰ সমাধান প্ৰাৰ্থনাহে হয়। এই বুলি ভাবি প্ৰাৰ্থনা কৰোঁতে কি হ'ল? দানিয়েলক ঈশ্বৰে দৰ্শন দিলে। 19 পদ। পাছে ৰাতি দৰ্শনত দানিয়েলৰ আগত সেই নিগুৰ বিষয় প্ৰকাশিত হ'লত দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰিলে। ঈশ্বৰৰ ধন্যবাদ কৰিলে। কেতিয়া কৰিলে? প্ৰাৰ্থনা কৰাৰ সময়ত। বন্ধুসকল, প্ৰাৰ্থনা কৰিলে ঈশ্বৰে আশ্চৰ্য কৰ্ম কৰে। প্ৰাৰ্থনা কৰিলে ঈশ্বৰে আপোনাৰ সমস্যাবিলাকৰ সমাধান নিশ্চয়ে দিয়ে। প্ৰাৰ্থনা কৰিলে ঈশ্বৰে আপোনাৰ সৈতে কথা কৈ আপুনি জীৱনত কি কৰিব লাগে প্ৰকাশ কৰিব। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰে মোক কৈছিল কুকটপল্লীলৈ গৈ কালবাৰী টেম্পল স্থাপন কৰা। কেতিয়া জানেনে? যেতিয়া মই প্ৰাৰ্থনা কৰি আছিলোঁ তেতিয়া। অনুষা গাৰ্ডেনত যেতিয়া আমি আৰাধনা কৰিছিলোঁ তেতিয়া। নাইনা গাৰ্ডেনলৈ গৈ তুমি মণ্ডলী স্থাপন কৰা। ঈশ্বৰে কেতিয়া এই কথা ক'লে জানেনে? প্ৰাৰ্থনা কৰাৰ সময়ত। বহিবলৈ ঠাই কম হৈ গৈছিল, তেতিয়া আমি ব্যাকুল হৈছিলোঁ। তেতিয়া ঈশ্বৰে ক'লে, মই এখন অদ্ভুত স্থান দিম। কেতিয়া ক'লে জানেনে? প্ৰাৰ্থনা কৰাৰ সময়ত। এই স্থানত ভৰি দিয়াৰ পাছত 52 দিনৰ ভিতৰত মণ্ডলী গৃহ নিৰ্মাণ কৰা। সেই সামৰ্থ্য মই তোমাক দিম। প্ৰভুৱে এই কথা কেতিয়া কৈছিল জানেনে? প্ৰাৰ্থনা কৰাৰ সময়ত। ইমান ডাঙৰ মণ্ডলী মই তোমাক দিম। ঈশ্বৰে মোক কেতিয়া ক'লে জানেনে? এডাল গছৰ তলত মই যেতিয়া প্ৰাৰ্থনা কৰি আছিলোঁ 95 চনত। প্ৰিয়সকল, ইমান মহান পৰিচৰ্যা যে মই কৰিব পাৰি আছোঁ তাৰ কাৰণ হৈছে মই প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰে মোক কথা ক'লে। লকডাউন পিৰিয়ড আৰম্ভ হোৱাৰ আগতে মই যেতিয়া আঁঠুলৈ প্ৰাৰ্থনা কৰি আছিলোঁ তেতিয়া ঈশ্বৰে মোক ক'লে, খাদ্যদ্ৰব্যবোৰ গোটোৱা, খাদ্যবস্তু একগোট কৰা। যেতিয়া মই প্ৰাৰ্থনা কৰি আছিলোঁ তেতিয়া ঈশ্বৰে ক'লে খাদ্যদ্ৰব্য গোটোৱা। তেতিয়া মই
নিজৰ লোকসকলক ক'লোঁ 10-20 লাখ টকা লগাই খাদ্যদ্ৰব্যবোৰ গোটোৱা, কাৰণ কষ্টকালত আমি দৰিদ্ৰসকলক বিলাব পাৰিম, এই বুলি ক'লোঁ। পিছত যেতিয়া মই আকৌ প্ৰাৰ্থনা কৰি আছিলোঁ তেতিয়া ঈশ্বৰে ক'লে আৰু খাদ্যদ্ৰব্য গোটোৱা। আকৌ ফোন কৰি 30 লাখ টকাৰ আৰু খাদ্যদ্ৰব্য গোটোৱা। আকৌ প্ৰাৰ্থনা কৰিলোঁ আৰু খাদ্যদ্ৰব্য একগোট কৰা। আকৌ ফোন কৰি ভাইসকলক ক'লোঁ অন্ততঃ 1 কোটি টকাৰ খাদ্যদ্ৰব্যবোৰ একগোট কৰা। সন্ধিয়া হোৱাৰ পাছত আকৌ ফোন কৰি ক'লোঁ নহয় 2 কোটি টকাৰ খাদ্যদ্ৰব্য গোটাই ৰাখা। আপোনালোকে জানে লকডাউনৰ সময়ত প্ৰায় 800 টন খাদ্যদ্ৰব্য, সেই সময়ত যেতিয়া দোকানবোৰ বন্ধ আছিল, অহা যোৱা কৰিবৰ কোনো উপায় নাছিল, কেনেকৈ ইমান অধিক খাদ্যদ্ৰব্য আমি গোটাব পাৰিলোঁ আৰু বিলাব পাৰিলোঁ জানেনে? প্ৰাৰ্থনাৰ দ্বাৰা। ঈশ্বৰে আমাক আগতীয়াকৈ ক'লে কাৰণে আমাৰ ভাইসকলে আগতেই হোলচেল দোকানীসকলক এডভান্স পঠাই দিলে, যাতে তেওঁলোকে দাম নবঢ়াই আমাক ইমান খাদ্যদ্ৰব্যৰ প্ৰয়োজন হ'ব বুলি কৈ প্ৰথমে ভাবিছিলোঁ 200 টন খাদ্যদ্ৰব্য। তাৰ কাৰণে আমি 2 কোটি টকা পৃথক কৰিলোঁ। তাৰ পাছত 400 টন, তাৰ পাছত 600 টন, তাৰ পাছত 800 টন। তাৰ কাৰণ হৈছে সেই কষ্টকালত আমাৰ কালবাৰী টেম্পলৰ কিছুমান লোকে দৰিদ্ৰতাত কষ্ট পালে। সকলো আছিল, সকলো বস্তু, একো কৰিব নোৱাৰা অৱস্থাত, কিন্তু সেই সকলোকে আমি সেই কষ্টৰ সময়ত খাদ্যদ্ৰব্য দিব পাৰিলোঁ। তাৰ কাৰণ জানেনে? এয়া সতীশ কুমাৰৰ মহানতা নহয়। এই অধম সেৱকে প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰে প্ৰকাশ কৰিলে কষ্টৰ সময় আহিবলগীয়া আছে, খাদ্যদ্ৰব্য নহ'লে কষ্ট হ'বলগীয়া আছে, সেই খাদ্যদ্ৰব্য গোটোৱা। সেইদিনা মই কৈছিলোঁ অতীতত যোছেফৰ ওচৰলৈ যেনেকৈ খাদ্যদ্ৰব্য বিচাৰি মানুহ আহিছিল, তেনেকৈ আমাৰ কালবাৰী টেম্পলতো বৃহৎ দল বান্ধি বান্ধি খাদ্যদ্ৰব্য বিচাৰি আহিব। এইদৰেই আহিল। আমাৰ গেটৰ সন্মুখলৈ আহি শ লোক খাদ্যদ্ৰব্যৰ বাবে অপেক্ষা কৰি থাকিছিল। আমি কেনেকৈ সহায় কৰিব পাৰিলোঁ জানেনে? প্ৰাৰ্থনাৰ দ্বাৰা কৰিব পাৰিলোঁ। প্ৰাৰ্থনাত যেতিয়া ঈশ্বৰে ক'লে তেতিয়া সম্ভৱ হ'ল। সেইকাৰণে কৈছোঁ ঈশ্বৰে উত্তৰ দিব কেতিয়া জানেনে? আঁঠু ল'লে। প্ৰিয়সকল, উটবিলাক ভাগৰি গ'লে আৰু আঁঠু লৈ লয়, তেতিয়া লগে লগে তাৰ মালিকে উটৰ পিঠিত থকা বোজাবোৰ তললৈ নমাই দিয়ে। সিহঁতে যেতিয়া বোজা বুকিব নোৱাৰা হয় তেতিয়া কি কৰে জানেনে? সিহঁতে আঁঠু কুচাই বহি যায়। সিহঁতে আঁঠু কুচাই দিয়াৰ লগে লগে সিহঁতৰ বোজা কমি যায়। তাৰ কাৰণ হৈছে সিহঁতৰ মালিকে জানে এতিয়া আৰু বোজা কঢ়িয়াবলৈ শক্তি ইহঁতৰ নাই, লগে লগে বোজাটো নমাই দিয়ে। প্ৰিয়সকল, আমি আঁঠু ল'লেই হৈ গ'ল, আমি গধুৰ বোজাবোৰ বুকিব পৰা নাই আৰু কষ্ট পাই আছোঁ, সেই কথা জানি ঈশ্বৰে লগে লগে উত্তৰ দিয়ে। এইদৰেই হৈছিল দানিয়েলৰ জীৱনত। তেওঁলোক সকলোৱে যেতিয়া একেলগে প্ৰাৰ্থনা কৰিলে, সেই ৰাতিয়েই ঈশ্বৰে দৰ্শন দি যিটো সপোন নবুকদনেছৰে দেখিছিল তাক আকৌ ৰিপিট কৰিলে, তাক আকৌ প্ৰকাশ কৰিলে। কিমান যে অদ্ভুত ঈশ্বৰ! তাৰ ফলত কি হ'ল? উত্তৰ পাই গ'ল। এফালে দানিয়েলক ৰক্ষা কৰা হ'ল, আনফালে তেওঁৰ 3জন বন্ধু বাচিল আৰু তাৰ বিদ্বান লোকসকলো বাচিল। আৰু ইমানেই নহয়, দানিয়েল, ছদ্ৰক, মৈশক, অবেদনগোক প্ৰমোট কৰা হ'ল, উচ্চ পদ দিয়া হ'ল। শুনি আছেনে? প্ৰথম, তেওঁলোক পবিত্ৰ আছিল, আৰু দ্বিতীয়তে প্ৰাৰ্থনাশীল আছিল, তৃতীয়তে তেওঁলোক সাহসী আছিল। মূৰ্তিৰ আগত প্ৰণিপাত নকৰিলে প্ৰাণদণ্ড দিয়া হ'ব বুলি কোৱাত 3জন যুৱকে কি ক'লে জানেনে? আহক আমি সেই বাক্য পঢ়োঁ। দানিয়েল 3 অধ্যায় 15 তৃতীয় শাৰী। মই সজা সোণৰ মূৰ্তিক উবুৰি হৈ পৰি সেৱা কৰিবলৈ যুগুত হোৱা হওক তেন্তে ভালেই, কিন্তু যদি তোমালোকে সেৱা নকৰা হওক তেন্তে সেই মুহূৰ্ততেই তোমালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পৰা কোন দেৱতা আছে? তেতিয়া ছদ্ৰক, মৈশক আৰু অবেদনগোৱে ৰজাক উত্তৰ দি ক'লে, হে নবুকদনেছৰ, নাম ধৰি ক'লে, কিমান যে সাহস! দানিয়েলক যেতিয়া সিংহৰ গঁড়ালত পেলোৱা হ'ল, যেতিয়া ৰজা তালৈ আহিল, দানিয়েলে ক'লে, হে মহাৰাজ, আপুনি যুগে যুগে জীৱিত থাকক। মহাৰাজ, আপুনি চিৰঞ্জীৱী হওক। ছদ্ৰক, মৈশক, অবেদনগোৱে
তেওঁলোকৰ প্ৰাণ বিপদত পৰোঁতে তেওঁলোকক যেতিয়া মাৰি পেলাম বুলি কৈছিল, কোন দেৱতাই আহি তোমালোকক ৰক্ষা কৰিব এই বুলি যেতিয়া কৈ আছিল, মহাৰাজ বুলি নকলে। কিমান যে সাহসী এওঁলোক। কোন দেৱতাই আহি ৰক্ষা কৰিব, হে নবুকদনেছৰ, এই কথা ক'বৰ বাবে কিমান যে সাহস লাগিব। প্ৰাণহানিৰ কোনো চিন্তাই নাই। 3জন ডেকা ল'ৰাই এজন শক্তিশালী ৰজাক নাম ধৰি যদি মাতিছে, এবাৰ ভাবকচোন, সেইদিনা নবুকদনেছৰৰ বিপি বাঢ়ি গৈছিল চাগৈ। বিপি নহয়, তাতকৈ কিবা অধিক হৈছিল চাগৈ। তোমালোকে মোক নাম ধৰি মাতিবা। কিমান যে খং উঠিছিল চাগৈ। খঙে মূৰৰ চুলি আগ পাইছিল চাগৈ। তাৰোপৰি কেৱল নাম ধৰি মতাই নহয়, আপোনাক উত্তৰ দিবলৈ আমাৰ প্ৰয়োজন নাই। আচলতে আমি আপোনাক উত্তৰ দিয়াৰ প্ৰয়োজন নাই। ৰজাক নিদিয়ে যদি কাক উত্তৰ দিব প্ৰিয়সকল? আচলতে আপোনাক উত্তৰ দিয়াৰ আমাৰ প্ৰয়োজন নাই। কি ক'লে জানেনে? হে নবুকদনেছৰ, আপোনাক এই কথাৰ উত্তৰ দিয়াৰ আমাৰ প্ৰয়োজন নাই। যিজন ঈশ্বৰক আমি আৰাধনা কৰোঁ, তেওঁ আমাক সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ। আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে। যদি নকৰেও তথাপি এতিয়া কৈছে, হে মহাৰাজ, আপুনি জানিব যে আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম। আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক পূজা নকৰিম। তেতিয়া নবুকদনেছৰে ক্ৰোধেৰে পৰিপূৰ্ণ হ'ল, খঙেৰে পৰিপূৰ্ণ হ'ল। ক্ৰোধ উঠলি উঠিল, উত্তেজিত হৈ উঠিল। এক অৰ্থত তেওঁক কঁপাই তুলিলে। প্ৰিয়সকল, খঙত মানুহে কি কৰে? কঁপিবলৈ ধৰে। খং উঠিলে মানুহে কি কৰে? উত্তেজিত হৈ উঠে। ভালদৰে কথা ক'ব নোৱাৰা হয়, কঁপিবলৈ ধৰে। তেওঁলোকক চালেই, তেওঁলোকে কথা কোৱাৰ পদ্ধতি দেখিলেই গম পোৱা যায়। প্ৰিয়সকল, এই ৰজাও ক্ৰোধত উত্তেজিত হৈ উঠিল। কি ক'লা? মোৰ হাতৰ পৰা তোমালোকৰ ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব? য়েছ। চাওঁচোন, অগ্নিকুণ্ডৰ প্ৰজ্বলন 7 গুণ বঢ়াবলৈ আদেশ দিলে আৰু এই 3জনকে তাত পেলাই দিলে। এইদৰে যিসকলে তেওঁলোকক জুইত পেলাইছিল তেওঁলোকেই জ্বলি মৰি গ'ল। কিন্তু নবুকদনেছৰৰ মনত কিবা নহয় কিবা সন্দেহ আছিল, কাৰণ তেওঁলোকৰ কথা তেওঁ জানিছিল। তেওঁৰ দেশত থকা বিদ্বানসকলৰ মাজৰ কোনেও তেওঁলোকৰ সপোনৰ ফলিতা ক'ব নোৱাৰিলে। এওঁলোকে কৈছিল, এই টীমটো দানিয়েল আৰু তেওঁৰ লগৰবিলাকৰ টীম, এওঁলোকে সপোনৰ ফলিতা ক'লে। ৰজাই ভাবিলে এওঁলোকৰ ঈশ্বৰ সাধাৰণ নহয়, যি কৈছে কৰিব। তেওঁৰ সন্দেহ হৈছিল, সেইকাৰণেহে 24 পদ। পাছে ৰজা নেবুকদনেছৰে বিস্ময় মানি বেগাই উঠি তেওঁৰ মন্ত্ৰীবিলাকক ক'লে, আমি 3জন পুৰুষক জানো বান্ধি অগ্নিৰ মাজত পেলোৱা নাই? তেওঁবিলাকে উত্তৰ দি ক'লে, হয় মহাৰাজ, সঁচা কথা। তেতিয়া ৰজাই উত্তৰ দি ক'লে, চোৱা, মই 4জন মানুহ দেখিছোঁ। তেওঁবিলাকে মুকলি হৈ জুইৰ মাজত অহা যোৱা কৰিছে। তেওঁবিলাকে একো দুখ পোৱা নাই। আৰু 4থজনৰ আকৃতি দেৱপুত্ৰৰ নিচিনা। দেৱপুত্ৰৰ নিচিনা। ভয় খাই গ'ল। প্ৰথমে তেওঁলোকৰ উত্তৰ শুনি ক্ৰোধত উত্তেজিত হৈ উঠিছিল, কিন্তু এতিয়া হ'লে অগ্নিকুণ্ডত পেলোৱা হোৱা সেই 3জন ডেকা ল'ৰাৰ মাজত ঈশ্বৰৰ পুত্ৰৰ ৰূপত 4থ ব্যক্তি এজন আহি 3জনকে ৰক্ষা কৰিলে। অগ্নিকুণ্ডত তেওঁলোকৰ এডাল চুলিও জ্বলা নাই। তেওঁলোকক ৰক্ষা কৰিলে। তেওঁলোকক শিকলিৰে বন্ধা হৈছিল। সেই শিকলিবোৰ চিঙা হৈ তেওঁলোক অগ্নিকুণ্ডত চলাচল কৰি আছিল। তেওঁলোকে কি কৰি আছিল? ইভিনিং ৱাক কৰি আছিল। তেওঁলোকে সেই অগ্নিকুণ্ডত অহা যোৱা কৰি আছিল। ৰজাই ভয় খালে। তেওঁলোকে ভয় খুৱাই দিলে। তেওঁ এইদৰে ভয় খোৱাৰ কাৰণ কি জানেনে? সৰ্বপ্ৰথম তেওঁলোক পবিত্ৰ আছিল। দ্বিতীয়তে তেওঁলোক প্ৰাৰ্থনাশীল আছিল। প্ৰিয়সকল, তেওঁলোকৰ প্ৰাৰ্থনা আৰু পবিত্ৰতাই তেওঁলোকক সাহসী কৰি তুলিছিল। আৰু তেওঁলোক কোনো পাপী মানুহৰ অধীন নহ'ল আৰু কোনো পাপৰ আগত শিৰ নত নকৰিলে। তেওঁলোকৰ প্ৰয়োজন অনুসাৰে সাহস দিলে। প্ৰিয়সকল, শত্ৰুৰ সন্মুখীন হ'ব বিচাৰেনে? আপোনাতকৈও শক্তিশালী লোকৰ সন্মুখীন হ'ব বিচাৰেনে? আপোনাৰ সামৰ্থ্যতকৈও অধিক যি অৱস্থা আছে, যি সমস্যা আছে, তাৰ সন্মুখীন হ'ব বিচাৰেনে? তেন্তে আপোনাত 3টা গুণ থাকিব লাগে। তাৰ প্ৰথম হৈছে আপুনি পবিত্ৰ হ'ব লাগে। দ্বিতীয়তে
আপুনি প্ৰাৰ্থনাশীল হ'ব লাগে। তৃতীয়তে, আপোনাত সাহস থাকিব লাগে। বাইবেলে কৈছে ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, বৰং প্ৰেম, কি লিখা আছে? প্ৰেম, সাহস আৰু ধৈৰ্যৰ আত্মা দিছে। সাহসৰ আত্মা যদি আপোনাত থাকে, জগতৰ যিকোনো শক্তিৰ সন্মুখীন হ'বলৈ সাহস আপোনাত থাকিব। সেইদিনা বাবিলৰ শাসনকৰ্তা ৰজাজনক এই দাস যুৱককেইজনে লৰচৰ কৰি দিলে। তাৰ পাছত কোনেও সেই যুৱককেইজনৰ সন্মুখীন হ'ব নোৱাৰিলে। যদি আপুনিও এনেকুৱা জীৱন যাপন কৰিব বিচাৰিছে, বা যিকোনো ব্যক্তি বা শক্তিৰ সন্মুখীন হ'ব বিচাৰে, বা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব বিচাৰে, বা জয়ী হ'ব বিচাৰে, এইদৰে বিচাৰিছে যদি এবাৰ আপুনি ভাবক। প্ৰথম আপুনি পবিত্ৰ জীৱন যাপন কৰিব লাগিব, আৰু দ্বিতীয়তে প্ৰাৰ্থনাশীলভাৱে চলিব লাগিব। তৃতীয়তে সাহসী হৈ চলিব লাগিব। ফলস্বৰূপে যেনেকুৱাই শক্তি, ব্যক্তি বা পৰিস্থিতি হওক, আপুনি সন্মুখীন হ'ব পাৰিব, জয়ী হ'ব পাৰিব। এনে অনুগ্ৰহ ঈশ্বৰে আমাক সকলোকে দিয়ক। আহক আমি প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, পোনপটীয়া আৰু স্পষ্টকৈ আপুনি আমাক কথা ক'লে। আমাৰ সামৰ্থ্যতকৈ অধিক সমস্যা হ'ব পাৰে, আমাৰ শক্তিতকৈ অধিক শক্তিশালী শত্ৰু থাকিব পাৰে, বা পৰিস্থিতি হ'ব পাৰে। আমি সন্মুখীন হ'ব লগা হয়, বা এনে পৰিস্থিতি যদি আহি যায়, আমি যদি পবিত্ৰভাৱে চলোঁ আৰু যদি প্ৰাৰ্থনাশীল জীৱন যাপন কৰোঁ, আৰু যদি আমি সাহসেৰে জীৱন যাপন কৰোঁ, আপুনি আমাৰ হৈ থিয় দিব। শত্ৰুৰ বিভিন্ন অস্ত্ৰসমূহ আপুনি বিফল কৰিব আৰু আমাক জয় প্ৰদান কৰিব। আমাৰ বিৰুদ্ধে উঠা সকলোকে আপুনি লাজত পেলাব। ছদ্ৰক, মৈশক আৰু অবেদনগোৰ জীৱনত আমি দেখিলোঁ, কষ্টই হওক বা সুখেই হওক, তেওঁলোকৰ বিশ্বাস একেই আছিল। তেওঁলোক থিৰে থাকি আপোনাৰ উপাসনা কৰিলে। এনেকুৱা জীৱন আমাক দিয়ক। পদবী বাঢ়ি গ'লে, পজিশ্যন বাঢ়ি গ'লে, আৰু অলপ পদত ইম্প্ৰুভ হ'লে পিতৃ, আমাৰ কথা বতৰা, আমাৰ চাল চলনত পৰিৱৰ্তন আহি যায়। অহংকাৰী কথা, অহংকাৰী ব্যৱহাৰ আমাক নালাগে। এই ডেকাসকল ৰাজকীয় বংশৰ আছিল, তথাপিও আত্মিক আছিল। সকলোকে হেৰুৱালে, সকলো হেৰুৱালে, কিন্তু নিজৰ আত্মিকতা নেহেৰুৱাকৈ তেওঁলোক আগবাঢ়ি গৈ থাকিল। এনেকুৱা অদ্ভুত আৰু পৰিপক্ক আত্মিকতা আমাক প্ৰদান কৰক। সকলো পৰিস্থিতিতেই স্থিৰ জীৱন যাপন কৰিবলৈ এনেকুৱা স্থিৰ আত্মিকতা আমাক দিয়ক। এতিয়াৰ পৰা পিতৃ, যিসকলে বাক্য শুনিলে, বিশ্বাস কৰিলে আৰু প্ৰাৰ্থনাত সহভাগী হৈছে, তেওঁলোকৰ সকলোকে এই তিনিওটা অদ্ভুত গুণেৰে সৈতে আপোনাৰ মহিমা কৰিব পৰাকৈ দয়া কৰক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।